এই ভিডিঅ'ত ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছোঁ। পাৰ্ট 2ত যোগফল কেনেকৈ উলিয়াবলৈ বা যোগ কেনেকৈ কৰিব লাগে এইখিনি অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। পাৰ্ট 1 যদিহে চোৱা নাই তোমালোকে প্ৰথমতে পাৰ্ট 1 চাই ল'বা, তেতিয়া তোমালোকৰ পাৰ্ট 2 অতি সহজ হ'ব। চোৱা, কুৱেশ্যনটো আছিলে যে তলৰ ভগ্নাংশবোৰৰ যোগফল উলিওৱা। ফাইণ্ড দ্য সাম অফ দ্য ফ্ৰেকশ্যনছ গিভন ইন ইচ অফ ফলোয়িং। এনেকুৱা কুৱেশ্যনে কম্পিটিটিভ এক্সামসমূহতো আহি থাকে, গতিকে তোমালোকে চাই যাবা। আমি ক্ৰমান্বয়ে ইজিৰ পৰা যিবোৰ হাৰ্ড কুৱেশ্যন আছে এইবোৰ আলোচনা কৰিম, ঠিক আছে। এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো আছিল 7/2 আৰু 7/4, ঠিক আছে। 7/2 আৰু 7/4 আমাক কি উলিয়াব দিছে? যোগফল উলিয়াবলৈ দিছে। গতিকে যিহেতু আমাক চোৱা কি দিছে, 7/2 দিছে, হয়নে? আৰু এটা ভগ্নাংশ কি দিছে, 7/4, আৰু আমাক কি দিছে, যোগফল উলিয়াব দিছে নহয়, গতিকে মাজত যোগ চিন দিব লাগিব, ঠিক আছে। আৰু এটা দিছে 7/4। এতিয়া তোমালোকে চোৱা, ইয়াতে আমি হৰকেইটা চাব লাগে। হৰকেইটা যিহেতু একে আছে, হৰকেইটা একে থকা ভগ্নাংশক কি ভগ্নাংশ বুলি কোৱা হয়? হৰকেইটা একে থকা ভগ্নাংশক সদৃশ ভগ্নাংশ বুলি কোৱা হয়। পাৱাৰ আমি আলোচনা কৰিছিলোঁ যে সদৃশ ভগ্নাংশ কাক কয়, যে যিবোৰ ভগ্নাংশৰ হৰবোৰ একেই থাকে সেইবোৰ ভগ্নাংশক সদৃশ ভগ্নাংশ বোলে। যদিহে হৰবোৰ একে থাকে, ইয়াৰ পৰা আমি লসাগু উলিওৱাৰ আমাৰ কোনো প্ৰয়োজন নাই। আমি জাষ্ট এটা 7, ইয়াত যদি দুটা 7 আছে, এটা 7 লিখি দিলে হ'ল, অৰ্থাৎ কমন ল'লে হ'ল। ওপৰত কিমান আছে? 2, আৰু মাজত যোগ চিনটো আছে নহয়, গতিকে যোগ চিন দি আমি কি লিখিলোঁ? 4। গতিকে ইয়াৰ পৰা আমি কিমান পাম চোৱাচোন, ইয়াতে 7 হ'ল আৰু ইয়াতে 4 দি হৈ গ'ল 6, অৰ্থাৎ 7/4 কিমান পালোঁ তোমালোকে চোৱা, আমি পালোঁ ইয়াতে আনচাৰটো 7/6, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, একেবাৰে ইজি কুৱেশ্যন হয়। এতিয়া কুৱেশ্যন নম্বৰ 2ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। ইয়াতেও চোৱা, 13/7 আৰু 13/8 কি উলিয়াব দিছে? যোগফল উলিয়াব দিছে। ধুনীয়াকৈ লিখি লোৱা, 13/7 আৰু 13/8 যোগফল উলিয়াব দিয়াৰ কাৰণে মই কি কৰিছোঁ? যোগ চিন দি লৈছোঁ। হৰকেইটা যিহেতু একে, গতিকে সদৃশ ভগ্নাংশ দুয়োটাই, গতিকে এটা আমি কমন ল'লোঁ 13। ওপৰত কিমান আছে? 7 + 8। 7ৰ লগত 8 যোগ কৰিলে কিমান পোৱা যায়? 7ৰ লগত 8 যোগ কৰিলে আমি পাম 7 × 8 কিমান হ'ব? 7 × 8 হ'ব 15, হয়নে? 7 × 8 হৈ গ'ল 15। এতিয়া চোৱা, ইয়াত আমি কিমান পালোঁ? ইয়াত আমি পালোঁ 13, ওপৰত কিমান পালোঁ? 15। কেতিয়াবা যিহেতু অপশ্যনবোৰ কেতিয়াবা থাকে বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ দিয়ে, গতিকে মিশ্ৰ ভগ্নাংশটো কেতিয়াবা ইয়াৰে আনচাৰটো দিয়া থাকিব পাৰে। গতিকে আমি এই যিটো আমি 13 পালোঁ ইয়াতে, হয়নে? আৰু 7 × 8 কিমান পালোঁ? 15। এইটো আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰোঁ হৰণ কৰি, হয়নে? চোৱা, ইয়াতে 15 লিখিলোঁ। মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ নিব পাৰি? অপ্ৰকৃত ভগ্নাংশ হৰটোৰে লবটো কি কৰিব লাগে? হৰণ কৰি দিব লাগে। গতিকে চোৱা, 13 × 1 কিমান হ'ব? 13 × 1 হ'ব 13, বিয়োগ কৰিলে ৰ'ব 2, অৰ্থাৎ ইয়াৰ পৰা আমি মিশ্ৰ ভগ্নাংশত দিলে কিমান পাম? 1 সমস্ত, আৰু এই 13টো অৰ্থাৎ ভাজকটো তলত লিখিব লাগিব 13/2, ঠিক আছে। এনেধৰণে আমি আনচাৰবোৰ উলিয়াবলৈ লাগিব। এতিয়া চোৱা, নেক্সট কুৱেশ্যনটো, অৰ্থাৎ কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত আছিলে 24/13 লগত 24/15 আমাক যোগ কৰিবলৈ কৈছে। গতিকে চোৱা, ইয়াতে 24 আছে নহয়, গতিকে সদৃশ ভগ্নাংশ, গতিকে আমি কমন ল'ব পাৰোঁ 24টো, আৰু 13 + 15, 13ৰ লগত 15 যোগ কৰি দিলেই হৈ গ'ল। 13ৰ লগত 15 যোগ কৰিলে আমি কিমান পাম? তলত হৈ গ'ল 24, আৰু 13 আৰু 15 কিমান হ'ব? 10 × 7 = 20, আৰু 5 × 8 কিমান হ'ল? 5 × 3 কিমান হ'ল? 8। গতিকে কিমান হ'ব? টোটেল হৈ যাব আমাৰ 28, হয়নে? কিমান পালোঁ আমি? 28 পালোঁ, ঠিক আছে। 28টো মই ওপৰত লিখি দিছোঁ, তোমালোক চাবা। কেতিয়াবা যদিও আমাৰ কুৱেশ্যনটো ইজি যেন দেখা পাওঁ আমি, কেতিয়াবা অপশ্যনবোৰ বিভিন্ন ধৰণে দিয়াই থাকে, ঠিক আছে। ইয়াতে 24 হ'ল, ইয়াতে হৈ গ'ল 28। এতিয়া আমি এইটো ভগ্নাংশক আমি কটাকটি কৰিব পাৰোঁ, হয়নে? কটাকটি কিহেৰে কৰিব পাৰোঁ? 4ৰে কটাকটি কৰিব পাৰোঁ দুয়োটাকে, হয়নে? বা 2ৰে কটাকটি কৰিব পাৰোঁ। 2ৰে কিমান বাৰ যাব? 28ক যাব 14 বাৰ, 2 × 14 = 28। 2ৰে 24ক কিমান বাৰ যাব? 12 বাৰ যাব। আৰু কটাকটি যাব 2ৰে কিমান বাৰ যাব? 14 7 বাৰ যাব, ঠিক আছে। আৰু 12 কিমান বাৰ যাব? 6 বাৰ, অৰ্থাৎ ইয়াৰ পৰা আমি কিমান পালোঁ? 6/7 পালোঁ,
ঠিক আছে 6 ভাগৰ কিমান পালো 7 এতিয়া এইটো হৰণ কৰি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰো চোৱা 6 গুণ কিমান হ'ব 6 এটা 1 ৰৈ গ'ল অৰ্থাৎ আমি ইয়াৰ পৰা মিশ্ৰ ভগ্নাংশলৈ নিউতে কিমান পালো চোৱা ভাগফলটো ইয়াতে লিখিবা এক সমস্ত ভাজকটো তলত লিখিব লাগে 6 ভাগৰ 1 এইটোৱে হৈছে ইয়াৰে উত্তৰ ঠিক আছে এতিয়া নেক্সট তোমালকে চোৱা 4 নম্বৰটো 10 ভাগৰ 3 আৰু 10 ভাগৰ 7 দিয়া আছে ধুনিয়াকৈ প্ৰথমতে লিখি লোৱা 10 ভাগৰ 3 যোগফল উলিয়াব দিছে যোগ চিন দিয়া আৰু লিখা 10 ভাগৰ 7 10 ভাগৰ 3 আৰু কি লিখিলো আমি 10 ভাগৰ লিখিলো আমি 7 ঠিক আছে এতিয়া চোৱা আমি সদৃশ ভগ্নাংশ পালো দুটাই গতিকে কমন লৈ ললো 10 টো আৰু ইয়াতে কিমান হ'ব 3 যোগ 7 ইয়াৰ পৰা আমি কিমান পালো চোৱা ইয়াতে 10 হল 3 এ 7 কিমান হ'ল 10 হয়নে কিন্তু অপচনত আমাৰ এনেকে নাথাকিব পাৰে যেনে চোৱাচোন আমি যদি কটাকটি কৰো ইয়াতে কিমান ৰব ইয়াতে ৰৈ যাব 1 ঠিক আছে গতিকে চোৱা 10 গুণ কিমান হয় 10 গতিকে 1 হ'ব ইয়াৰে অৰ্থাৎ 1 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ আশা কৰিছো বুজি পালা ইয়াতে 10 হ'ল 3 এ 7 10 10 গুণ কিমান হ'ল 10 গতিকে দুটা কটাকটি গ'ল 1 ৰল গতিকে 1 টো ইয়াতে লিখি দিলে হৈ যাব আশা কৰিছো বুজি পাইছা এতিয়া তোমালোকে 5 নম্বৰ আৰু 6 নম্বৰৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰা আৰু আনসাৰটো উলিয়াই আমাক কমেন্ট সেকশনত জনোৱা ইয়াৰ সম্পূৰ্ণ ভিডিঅসমূহ তোমালোকে আমাৰ এপত পাবা তোমালোকে 25000 প্লাস এমসিকিউ 1000 প্লাস পিডিএফ ইম্পৰ্টেন্ট নোটস জিকে ৰিজনিং ম্যাথছ গোটেইখিনি তাত তোমালোকৰ কভাৰ কৰি দিয়া হ'ব অনলি 299 ত 1 ইয়াৰৰ ভ্যালিডিটিৰ সৈতে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা অথবা অধিক জানিবৰ বাবে আমাক WhatsApp মেছেজ কৰা ডেসক্ৰিপচনত আমাৰ WhatsApp নম্বৰ আৰু এপটোৰ লিংক দি থোৱা আছে এতিয়া তোমালোকে নেক্সট কোৱেশ্চন কিটা চোৱা ইয়াতে 6 ভাগৰ 5ৰ লগত 4 ভাগৰ 1 যোগ কৰিব দিছে আৰু যোগফল উলিয়াবলৈ দিছিল ফাইন্ড দা সাম এগেৰা তোমালোকে অলপমান মনোযোগেৰে চাবা তেতিয়াহে তোমালোকে বুজি পাবা ঠিক আছে এটা আগৰ গিটাৰ নিচিনা ইমান ইজি নহয় ইয়াতে কি দিছে চোৱাচোন আমাক 6 ভাগৰ 5ৰ লগত কি যোগ কৰিব দিছে আমাক 4 ভাগৰ 1 যোগ কৰিব দিছে হয়নে এতিয়া আগত চোৱাচোন আগত কি আছিল আগত হৰগেটা একে আছিল গতিকে এটা কি ভগ্নাংশ আছিল সদৃশ ভগ্নাংশ কিন্তু ইয়াততো হৰগেটা একে নাই ইয়াতে হৰ 6 আছে ইয়াতে আছে 4 অৰ্থাৎ এই কেইটা ভগ্নাংশ সদৃশ ভগ্নাংশ নহয় এটা অসদৃশ ভগ্নাংশ হলে আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব ঠিক আছে লসাগু উলিয়া ভিডিও মই আগতে আপলোড কৰিছো তোমালোকে চাবলৈ নাপাহৰিবা তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা লসাগু কিহৰ উলিয়াম 6 আৰু 4 গতিকে ইয়াতে লিখি ললো 6 আৰু ইয়াতে লিখি ললো 4 এতিয়া চোৱা প্ৰথমতে আৰম্ভণিতে আমি 2 এৰে চাব লাগে বাৰ যাবনে না যায় 2 এৰে যাব 6 কিমান বাৰ 3 বাৰ 2 এৰে 4 যাব 2 বাৰ হয়নে আৰু বাৰ যাবনে চোৱাচোন আৰু আমাৰ ইয়াতে চোৱা এটা বস্তু মনত ৰাখিবা যেনে চোৱাচোন ইয়াতে আমি 3 এৰে বাৰ দিব পাৰো হয়নে বা 2 এৰে দিব পাৰো 3 বাৰ না যায় কাৰণে 3 লিখিলো আৰু এই 2 ক 1 বাৰ যাব হয়নে আমি একেটাই আনসাৰ পাম বা আনটো যদি আমি ওলোটাই কৰো 3 ৰে যদি আমি কৰো ঠিক আছে চোৱাচোন 3 ৰে 3 1 বাৰ যাব 2 ক বাৰ না যায় কাৰণে 2 লিখিব লাগিব ঠিক আছে গতিকে মনত ৰাখিবা যে ভগ্নাংশ যেতিয়া আমি উলিয়াওতে মিনিমাম আমাৰ দুটা অংকক বাৰ যোৱা হ'ব লাগিব বা দুটা সংখ্যক বাৰ যোৱা হ'ব লাগিব যেহেতু আৰু ইয়াত আমি বাৰ দিব নোৱাৰো গতিকে আমি একেটা পূৰণ কৰি দিলেই হ'ল 2 ইয়াতে 3 আছে ইয়াতে 2 2 3 গুণ 6 6 2 গুণ কিমান হ'ল 12 অৰ্থাৎ 6 আৰু 4 আমি যোগফল কিমান পালো 12 পালো ঠিক আছে এটা মনত ৰাখিবা সৰি লসাগু কিমান পালো 12 পালো এতিয়া কি কৰিব লাগিব চোৱা আমি এই যে 6 ভাগৰ 5 আছে এটো আমি ধুনিয়াকে তলত লিখি লব লাগিব ঠিক আছে চোৱা এটো বেলেগ নিয়ম পদ্ধতিৰ সহায়ত লিখিব পাৰি এটা 6 ভাগৰ 5 আছে নহয় 6 ভাগৰ 5 লিখি লোৱা আৰু আমি লসাগু কিমান পালো আমি 12 তে 12 টো আমি ইয়াতে লিখি লব লাগিব এতিয়া এই 6 টো এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব যিটো সংখ্যাৰ পূৰণফল 12 হয় 6 কিহেৰে পূৰণ কৰিলে 12 পোৱা যায় 2 এৰে 6 দুগুণ কিমান হ'ব 12 ঠিক আছে 6 দুগুণ কিমান হ'ব 6 দুগুণ হ'ব 12 এতিয়া 5 কো আমি যেহেতু 6 2 এৰে পূৰণ কৰিলে 5 কো 2 এৰে পূৰণ কৰি দিম 5 দুগুণ কিমান হ'ব 10 হ'ব ঠিক আছে এইটো পদ্ধতিৰ সহায়ত আমি উলিয়াব পাৰো বা আমি এনেকৈ লিখিব পাৰো চোৱা আমি কিমান পালো 6 ভাগৰ 5 হয়নে 6 ভাগৰ 5 লিখিলো
এতিয়া আমি যেহেতু লসাগু কিমান পালোঁ চোৱাচোন, লসাগু আমি 12 পালোঁ হয়নে? গতিকে 6ক আমি এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব যিটো সংখ্যাৰ পূৰণফল 12 হয়। আমি জানো 6ৰ লগত যদি 2 পূৰণ কৰা হয় 12 পোৱা যায়। আৰু এবাৰ কৈছোঁ চোৱা, 6 ভাগৰ 5 ভগ্নাংশ লিখিলোঁ, ইয়াৰ আগত আমি লসাগু উলিয়ালোঁ, লসাগু পালোঁ আমি 12। 6 বা তলত যিহেতু 6 আছে, 6ক আমি এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব যিটো সংখ্যাৰ পূৰণফল এই 12 পোৱা যায়, লসাগু পোৱা যায়। 6ৰ লগত 2 পূৰণ কৰিলে 12 পায়, গতিকে 2 লিখিলোঁ। এতিয়া 5ৰ লগতো যিহেতু হৰটোক 2ৰে পূৰণ কৰিলোঁ, লবটোকো আমি 2ৰে পূৰণ কৰিম। আকৌ ইয়াতে যোগ চিন দিম, ঠিক আছে। নেক্সট আকৌ লিখি ল'লোঁ 4 ভাগৰ 1। ইয়াতো চোৱাচোন আমি 12 পাইছিলোঁ হয়নে লসাগু, গতিকে 4ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যিটো সংখ্যাৰ পূৰণফল 12 হ'ব। আমি জানো 4ৰ লগত 3 পূৰণ কৰিলে 12 পোৱা যায়। যেহেতু হৰটোক 4ৰে পূৰণ কৰিলোঁ, লবটোকো আমি 3ৰে হৰটোক 3ৰে পূৰণ কৰিলোঁ, লবটোকো আমি 3ৰে পূৰণ কৰি দিম, ঠিক আছে। এতিয়া আমি কি কৰিব লাগিব চোৱা, নেক্সট ষ্টেপত আমি লিখিব লাগিব এইকেইটাৰ পূৰণফলটো। যেনে 6 পূৰণ 2, 6 দুগুণ কিমান 12, 5 পূৰণ 2, 5 দুগুণ কিমান 10, মাজত কি চিন আছে যোগ চিন, এটা যোগ চিন দিয়া। 4 পূৰণ 3, 4 3 গুণ কিমান 12, 1 পূৰণ 3, 1 3 গুণ কিমান 3। যিহেতু আমি এই লসাগু উলিয়াই কৰাৰ ফলত আমি হৰকেইটা একেই পালোঁ, গতিকে আমাৰ যোগফল উলিয়াটো অতি সহজ হ'ব হয়নে? কাৰণ চোৱাচোন, যিহেতু হৰকেইটা একে, এইটো কি ভগ্নাংশ হ'ব সদৃশ ভগ্নাংশ। সদৃশ ভগ্নাংশত আমি ইয়াৰ পৰাই 12টো কমন ল'ব পাৰিম। 10ৰ লগত 3 যোগ কৰি দিয়া, 10ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 10 3 হ'ব 13, অৰ্থাৎ আমি কিমান পালোঁ 12 ভাগৰ 13 পালোঁ। এইটোক যদি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ চোৱা, 12 গুণ কিমান হ'ব 12 গুণ হ'ব 12, 13ৰ পৰা 12 বিয়োগ কৰিলে হ'ব 1, অৰ্থাৎ আমি ইয়াৰ পৰা কি পালোঁ 1 সমস্ত 12 ভাগৰ ভাগশেষটো 1 নহয়, 1টো ওপৰত লিখা 1। এইটোৱে হৈছে ইয়াৰে উত্তৰ। একেবাৰে সহজ হয়, তোমালোকে কেৱল লসাগু উলিয়াৰ এইখিনি যদিহে তোমালোকে জানা, বাকীখিনি আমি ইয়াৰ আগত যিকেইটা কুৱেশ্যন কৰিছিলোঁ ঠিক তেনেকুৱাই হয়নে? আশা কৰিছোঁ বুজি পাইছা। যদি বুজি পোৱাত অসুবিধা হৈছে ৰিপিট কৰি চাবা 2-3 বাৰ, তাৰপিছতো বুজি নাপালে আমাক হোৱাটছআপত জনাবলৈ নাপাহৰিবা। এতিয়া তোমালোকে চোৱা 2 নম্বৰত আছিল 2 ভাগৰ 1 আৰু লগত 4 ভাগৰ 1 যোগ কৰিবলৈ দিছিলে।